নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তপন আৰু তোমালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণী গণিত পাঠ্যপুথিৰ অধ্যায় নং 4 অনুশীলনী 4.3 আৰু 4.4 এই দুটা অনুশীলনী এইটো ভিডিঅ'তে আজি তোমালোকৰ লগত আলোচনা কৰিম তো ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেলটো ইতিমধ্যে এই অনুশীলনীটো আগলৈকে সকলোবোৰ ভিডিঅ' আপলোড কৰা হৈ গৈছে অনুশীলনী বেছ কৰি তো তোমালোকৰ যদি তাত কিবা ডাউট আছে তেন্তে সেই ভিডিঅ'বিলাক চাব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল আহা দেৰি নকৰি আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাবা অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 1 এটা তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা তো ইয়াত তোমালোকৰ 4টা কুৱেশ্যন আছে তো ইয়াত মই তোমালোকক দুটা কৰি দেখুৱাই দিম তো বাকি যোনটো মই স্কিপ কৰিম সেইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তো ইয়াত তোমালোকে প্ৰথমতে চাবা ৰোমান 1 আছে x + y = 4 ওকে তো ইয়াত আমি কি কৰিম আগৰটো ভিডিঅ'ত আমি আলোচনা কৰিছিলোৱে আমি 4টাকৈ মান উলিয়াম এনেকৈ যদি সমীকৰণটো যদি প্ৰতিটো লেখ অংকন কৰিব দিয়ে তেতিয়াহ'লে আমি x আৰু y কেইটা মান উলিয়াম কম 4টা নহয় সৰি কমসে কম 3টা ভ্যালু উলিয়াম ওকে তো 3টা ভ্যালু উলিয়াম প্ৰথমতে পাতি লম x + y = আছে আমাৰ 4 ওকে তো পাতিলো তো তাৰ নেক্সটত আমি কি কৰিছিলো ইয়াত আমাক কোনটো টাৰ্ম মানে অকলশৰীয়া কৰিবলৈ ইজি হৈছে ইয়াত x কৰিব পাৰা y কৰিব পাৰা তো আমি x এ কৰিলো x = 4 - y বুলি কৰিলো ওকে তো তাৰ পিছত আমি ইয়াত চাৰ্টখন বনাম ইয়াত আমি প্ৰথমতে x আৰু y বাকি এটো তিনটা ভাগত বিভক্ত কৰি দিম তো প্ৰথমত লিখিম x মান তাৰ পিছত লিখিম y মান তো তাৰ পিছত আমি মানটো বহা সাইডত আমি এডাল আছ এডাল টানি লম তো হেতু চাবা এনেকে আছ এডাল টানি পেলে এফালে লিখিম যদি আমি এতিয়া y মান বহাব লাগে তো y আমি সাপোজ মান ললো যদি y = 0 হয় তেতিয়াহলে কি পাম এতেকে x = 4 - 0 কাৰণ y জায়গাত আমি 0 লৈছো 4 - 0 মানে গল 4 তো y = যদি 0 ল আমি x মানটো কিমান পাম 4 তো নেক্সট তো চাবা যে যদি y = 1 যদি y = 1 ল তেতিয়াহলে কি পাম এতেকে x = 4 - 1 = কি পাম আমি 3 তো y যদি 1 ল x তো পাম 3 আকৌ আমি এটা মান উলিয়াম যদি বুলি যদি y = সাপোজ আমি এবাৰ ললো 2 ওকে তো তোমালোকে জিটি মান লব পাৰা যিকোনো তিনটা মান ইয়াত -2 লব পাৰা -3 লব পাৰা ওকে তো তোমালোকে যিমান পাৰা সৰু মান লবলৈ চেষ্টা কৰিবা তেতিয়াহলে মানে তোমালোকৰ গ্ৰাফত বহাবলৈ মানে ভালকে পাৰিবা মানে সৰু হ'ব গ্ৰাফখন ওকে তো হেতু কাৰণে তোমালোকে ঘৰকিটা ডাঙৰ লৈ পৰিবা তো এতেকে এতিয়া আমি y2 বহাইছা তো তেতিয়াহলে আমি কিবা x = 4 - 2 এটো আমাৰ কিমান হ'ব 2 তো y যদি আমি 2 বহা তেতিয়াহলে x কিমান পাম 2 তো এতিয়া ইয়াৰ গ্ৰাফটো চাবা তো ফাৰ্ষ্টতে আমি এই xy সমতলখন অংকন কৰিলো ওকে তো ইফালে x o x ড্যাশ আৰু ইফালে y o y ড্যাশ তো এটো আমি অংকন কৰিলো তো তাৰ নেক্সট স্টেপত আমি কৰিম আমি মানগিটা বহাম তো আমি প্ৰথমটো পাইছিলো x ৰ ভ্যালুটো আছিল 4 আৰু y ভ্যালুটো আছিল 0 তো হেতু আমি যদি ইয়াত ভৰাও তেতিয়াহলে আমি কি পাম x ৰ 4 আছে তো y 0 তো y to 0 হলে আমাৰ ৰেখাডাল কোনডাল ৰেখাত বহিব তো এটা x ৰেখাডালে তো x = 4 তো এটো হ'ব আমাৰ প্ৰথম বিন্দুটো তো এটো আমি লিখি দিম 4, 0 তো তাৰ নেক্সট আমাৰ আছে x তো আছে 3 আৰু y তো আছে 1 3, 1 আছে তো হেতু আমি যদি ইয়াত বহাও x তো আছে আমাৰ 3 আৰু y তো 1 তো x তো এটো 3 আৰু y তো আছে 1 তো এটো বহিব প্ৰায় এইখিনি মানত তো এটো আমি দি দিম কি দিম এটো 3, 1 বিন্দুটো কাৰণ আমি ফাৰ্স্ট লিখো x ৰ ভ্যালু আৰু তাৰ পিছত লিখো y ভ্যালু 3, 1 তো এটো আমি ডটেড লাইন দি দিম এই বিন্দুটো এখিনি পা খিলে ডটেড লাইন দি দিম তো এই ডটেড লাইনটো দলে যোনটো বিন্দুত কি কটাকটি কৰে সেই বিন্দুটোৱে হ'ব আমাৰ এটো এই বিন্দুটোৰ পজিশন বা স্থানাঙ্ক ওকে তো তাৰ পিছত আমাৰ নেক্সট বিন্দুটো আছিল 2, 2 তো x তো y তো
তো এইটো আমাৰ এইখিনি মান যাবগে প্ৰায় এইখিনিত তো আমাৰ বিন্দুটো হৈ গ'ল এইটো তো এইটো দিলো আমি 2,2 তো এতিয়া আমাৰ লেখ অংকন কৰিব হৈছে তো লেখ যেতিয়া অংকন কৰিব দিয়ে তেতিয়া এই বিন্দুকিটা আমি সংযোগ কৰি দিব লাগে তো এই বিন্দুকিটা আমি এতিয়া সংযোগ কৰি দিও এই বিন্দুকিটাৰ মাজেৰে আমি এটা ৰেখাডাল অংকন কৰি দিম এইটো চাবা ওপৰ ফালে চাৰ ৰেখাডালে y হেৰি কাটি দিবা y ডেশ অৰ্থাৎ y অক্ষডালক আৰু ইফালে x অক্ষডালক আৰু ইফালে জোঙামূৰ ইফালে এইটো দি দিবা কাৰণ এইটো অক্ষিমলে বিস্তাৰিত হৈছে তো এই ডালকহে কম আমি লেখ ওকে তো এইটো কৰিবলৈ নেপাহৰিবা আৰু যদি তোমালোকৰ এইকিটা মানকিটা লোৱা যদি শুদ্ধ হৈছে তেতিয়া হলে এইটো এনেদৰে মানে লেখডাল হ'ব তো সকলোৰে ক্ষেত্ৰত লেখডাল বেলেগ বেলেগো হ'ব পাৰে তো এনেদৰে তোমালোকে এইটো লেখ অংকন কৰিব পাৰিবা তো এতিয়া চাবা আমাৰ নেক্সট কোৱেশ্চন তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা মানে কোৱেশ্চন নম্বৰ 1 আৰু ৰোমান 3 ओके तो ইয়াত আমাৰ আছে y = 36 তো ইয়াত আমাৰ সমাধান বুলি লিখিলো y = 36 বুলি লিখিলো তো আমি ইয়াত y টো অকলখৰীয়া কৰাৰ প্ৰয়োজন নাই কাৰণ ই হৈ আছে y = 36 ওকে তো তুমি মান বহাই চাও আমি ইয়াত তিনটা সমাধান উলিয়াম তো প্ৰথমতে আমি x = যদি 0 বহাও তেতিয়া হলে কি হ'ব y = 3 * 0 আমি পাম 0 তো x = 0 বহালে y = আমি কিমান পাম 0 পাম जैसे যদি আমি x = 1 বহাও তেতিয়া আমি কি পাম y = 3 * 1 আমি পাম 3 তো x = 1 বহালে আমি পাম y to 3 তাৰ পিছত আকৌ যদি আমি x ৰ জায়গাত যদি -1 বহাও তেতিয়া হলে আমি কি পাম y = 3 * -1 = -3 তো এটো হ'ব -1 আৰু -3 তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাবা আমি এটো কেনেদৰে লেখ কাগজত উপস্থাপন কৰিম অৰ্থাৎ ইয়াৰ লেখ অংকন কৰিম তো হেতু কাৰণে আমি প্ৰথমতে কি কৰিলো প্ৰথমতে x o x আৰু y o y ডেশ দি মানে এই সমতলখন আঁকি ললো কাৰ্তীয় সমতল বা স্থানাংক সমতল বা xy সমতলখন আমি আঁকি ললো ওকে তো তাৰ পিছত আমি কি কৰিলো প্ৰথমতে আমাৰ আছে 0,0 0,0 বিন্দুটো কত যত x0 y0 হেতু বিন্দু হৈ গল আমাৰ মূল বিন্দুটো এটা সেন্টাৰটো o বিন্দুটো হেতু হৈ গল সদায় 0,0 তাত x ৰ ভ্যালুটো 0 y ভ্যালুটো 0 তো এইটো বিন্দু এইটো তো নেক্সট হ'ব 1,2 তো x ত 1 আছে y 3 আছে তো 1,2 তো আমাৰ নেক্সট বিন্দুটো হৈ গল এইটো বিন্দু তাৰপিছত y তাৰ পিছতটো চাবা নেক্সটটো -1,3 তো x ত -1 আছে y ত আছে -3 তো এইটো হৈ যাব আমাৰ এইখিনি ওকে কাৰণ এইটো -3 আৰু এইটো -1 তো এইটো হৈ গল -1,-3 তো এই বিন্দুকিটাৰ মাজেৰে আমি ৰেখাডাল অংকন কৰিলো আৰু এইডালে হল আমাৰ আঁকিবলগীয়া ৰেখ তো ছাত্ৰ-ছাত্ৰীসকল এনেদৰে তোমালোকে বাকি যোনকিটা মই স্কিপ কৰিলো এইকিটা নিজে ট্ৰাই কৰিবা তো এতিয়া আহো আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ তো এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 2 4.3 তো ইয়াত আছে 2,14 বিন্দুটোৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় তো আমাক 2,-14 বিন্দুৰ মাজেৰে যোৱা যোনটা লেখ সেই মানে লেখডাল কি হ'ব সেই লেখডালৰ সমীকৰণ কি হ'ব আমাক সেইটো নিৰ্ণয় কৰিব দিছে আমাক কেইডাল নিৰ্ণয় কৰিব দিছে দুডাল অৰ্থাৎ সেই লেখটো মান কি কৰিব তো এতিয়া ৰোমানত উত্তৰ বুলি লিখিবলে 2,14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ হল বুলি আমি কি লিখিব পাৰো প্ৰথমটো y = 7x এটো কেলে লিখিলো যে যদি আমি y যদি আমি 14 বহাই দিও ইজুকাল 7 * x যদি আমি 2 বহাই দিও x যদি 2 বহাই দিও আমি কি পাম 14 তো 14 = 14 তো গতিকে এইটো আমি বহাব পাৰিম প্ৰথম তো তাৰ নেক্সটত আমি কি বহাব পাৰিম ইয়াত আমি কি কৰিলো 2x + y = 18 তো 2 * x মানে 2 * 2 plus 14 তো 2 * 2 হৈ গল 4 plus 14 আমি কিমান পাব পাৰো 18 তো আমি এনেদৰে আৰু ঢেৰ সমীকৰণ নিজৰ মতে নিজে বনাই থাকিব পাও তো হেতু কাৰণে আমি লিখিছো এনে ধৰণৰ অসংখ্য বা অসীম সংখ্যক ৰেখা আছে কাৰণ এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰি তো ছাত্ৰ-ছাত্ৰীসকল এইটো কথা তোমালোকে মনত ৰাখিবা যে এটা জানিবা সাপোজ এইটো এটা বিন্দু তো এই বিন্দুৰ মাজেৰে মই এনেকে আঁকিলো কৈ আঁকি অসীম সংখ্যক ৰেখা
আৰু সব ৰেখা এটো মান বেলেগ বেলেগ হ'ব তো এটো জানিবা এডাল লেখা আৰু এটো জানিবা এডাল লেখা কিন্তু বাকিবিলাক তো অকাই নাই ন তো তেতিয়া হলে মানে এনেকুৱা ধৰণৰ আমি ধেৰ অসীম সংখ্যক ৰেখা অঙ্কন কৰিব পাৰিম তো ইয়াৰ আনসাৰটো হ'ব এটো তো আশা কৰো ছাত্ৰ ছাত্ৰীসকল এটো বুজি পালা তো এতিয়া চাবা আমাৰ নেক্সট কোৱেশ্চন তো ছাত্ৰ ছাত্ৰীসকল এটা চাবা কোৱেশ্চন নং 3 তো ইয়াত আছে যদি 3,4 বিন্দুটো 3y = ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান উলিয়া তো আমাক ইয়াত এৰ মান নিৰ্ণয় কৰিবলৈ দিছে তো এইটোৰ ক্ষেত্ৰত আমি কি কৰিম ইয়াত x ৰ মানটো আছে 3 আৰু y মানটো আছে 4 তো এই ভ্যালুটো আমি ইয়াত ভৰাই পেলে ইয়াত পুট কৰি পেলে আমি আমাৰ কোৱেশ্চনটো সলভ কৰিম এৰ মানটো নিৰ্ণয় কৰিম তো হেতু কাৰণে আমি কি কৰিম যেহেতু 3,4 বিন্দুটো এনে লিখিলাম বিন্দুটো 3y = ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত আছে ওকে আছে বুলি আমি ডাইৰি দি দিম তো ডাইৰি লিখিম গতিকে আমি লিখিম গতিকে আমি কি পাম আমি ইয়াত এই মানগিটা বহাই দিম x ৰ জাগাত বহাই দিম 3 আৰু y জাগাত বহাই দিম 4 তো যদি হেতু আমি কৰো কি পাম 3 * 4 তাৰমানে আগত আছে 3 * y তো এতিয়া y 4 বহাইলো তো 3 * 4 হৈ গল a into আমাৰ কি হ'ব a into 3 plus 7 a into 3 plus 7 okay তো x ৰ জাগাত আছিল 3 তো হেতু বহাইলো তো 4 into 3 into 4 to 12 এটো হৈ যাব 3a plus 7 তো কামটা কৰা আমি 12 ৰ ওচৰলে 7 টো ইফালে লইলো তো -7 = 3a এটো আমি কিমান পাম 5 = 3a এটো সিধাকে লিখি দিও 3a = 5 তো আমি এই ভ্যালুটো কিমান পাম 5/3 hence a = 5/3 আমাৰ a মানটো ওলাই গল আমি a মানটো কিমান পালো 5/3 তো এইটোৱে হ'ব আমাৰ সমাধান ওকে তো ছাত্ৰ ছাত্ৰীসকল এনেদৰে তোমালোকে 3 নম্বৰ সলিউশনটো কৰিব পাৰিবা তো এতিয়া চাবা আমাৰ নেক্সট কোৱেশ্চন তো এতিয়া চাবা কোৱেশ্চন নং 4 আমাৰ প্ৰশ্নটো কি আছে এটা আছে এখন মহানগৰত ট্যাক্সিৰ ভাড়া এনে ধৰণৰ প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা তো অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা লৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অঙ্কন কৰা অৰ্থাৎ আমি এতিয়া সমীকৰণটো বনাব লাগে তো সমীকৰণটো বনাই আমি লেখ অৰ্থাৎ তাৰ তিনিটা মান কমসে কম তিনিটা মান নিৰ্ণয় কৰি আমি হেতু মানে সমতলখনত পুট কৰি তাৰ মাজে ৰেখাডাল অঙ্কন কৰিব লাগে তো ইয়াৰ সলিউশনটো চাবা আমি কেনেদৰে কৰিম তো আমি এটো ধৰি ললো যে ধৰা হল অতিক্ৰম কৰা দূৰত্ব = x কিমি আৰু মুঠ ভাড়া হৈ গল আমাৰ y টকা তো এতিয়া আমি যদি এটো প্ৰশ্ন মতে অৰ্থাৎ তাত যি আমাৰ কন্ডিশন দিয়া আছে হেতু মতে যদি আমি কৰো তেতে প্ৰশ্নমতি বুলি আমি কি পাম তে মুঠ ভাড়া = কি হ'ব যে 8 টকা কাৰণ প্ৰথম কিলোমিটাৰত আমাৰ কিমান কলে 8 টকা তো তাৰ পিছৰ কিলোমিটাৰত কিমানকে যাব আমাৰ 5 টকাকে 5 টকা পূৰণ x - 1 কাৰণ অতিক্ৰম কৰা দূৰত্বৰ ভিতৰটো আমিতো 1 কিলোমিটাৰ ভাড়াটো ইতিমধ্যে তো দিলুৱে তো তাৰ পিছৰখিনিহে দিব কাৰণ প্ৰথম 1 কিলোমিটাৰ কিমান কৰে 8 টকা তো তাৰ পিছৰখিনিহে দিব লাগে তো তাৰ পিছৰখিনি ভাড়া কিমান প্ৰতি কিলোমিটাৰ 5 টকা তো হেতু কাৰণে আমি লিখিছো ইয়াত x - 1 ওকে তো আমি ইয়াত কেৱল x লিখা নাই তো x লিখিলেতো এটো সোমাই যাব তো এটোটো ডাবল সোমাবতো নোৱাৰে ন তো হেতু কাৰণে আমি লিখিছো x - 1 তো এটো যদি আমি সৰল কৰো তেন্তে সমীকৰণটো কিমান এই দিনটো x = plus 8 into 8 plus 5x minus 5 to y = আমি পাম 5x plus 3 তো আমাৰ সমীকৰণটো হ'ব এটো তুমি ফাইনাল সমীকৰণটো পাই গলো y = 5x plus 3 তো এতিয়া আমি ইয়াৰ মানগিটা লম এতিয়া বুলি লিখিলাম এতিয়া আমি এগিটা লিখিলাম এনেদৰে আমি বনাইলাম 3 টা x
আমি তিনটা ঘৰ বনাই দিলো তো ইয়াত প্ৰথমতে x লিখিম তাৰপিছত y লিখিম ওকে তো তাৰ কাৰণে আমি এফালে এতিয়া সাইডত যাও সাইডত গৈ আছটো টানি ল আকৌ আমি এতিয়া লিখিম যদি আমি যদি এতিয়া ফাৰ্স্ট যদি আমি x = 0 ল হা তো x = 0 ললে আমি কিমান পাম y = 5 * 0 + 3 তো y = আমি পাম 3 তো x যদি 0 ল আমি y পাম 3 তো তাৰ পিছত চাবা যদি x = আমি যেনিবা ললো এবাৰ -2 ললো ওকে তো -2 ললে কিমান পাম আমি এতেকে y = 5 * -2 তাৰপিছত +3 তো -2 * 5 হৈ গল -10 +3 তো এটো আমি পাম -7 তো x = যদি -2 ল আমি y টো কিমান পাম -7 তো তাৰ পিছত আকৌ চাবা আমি যদি x = এবাৰ আমি ললো সাপোজ x = 1 তো x = 1 ললে আমি কিমান পাব y = 5 * 1 + 3 তো এটো আমি পাই যাম 8 তো x = 1 ললে আমি পাম 8 তো এতিয়া চাবা আমি এক মানে কাগজত কেনেকৈ উপস্থাপন কৰি মানে আমাৰ সমতলখনত তো আমি চাবা ইয়াতো প্ৰথমতে xy সমতলখন অঙ্কন কৰি ললো তো ইয়াত আমি এতিয়া মান বহা প্ৰথমত আছিল 0,3 তো x ৰ মান আছিল 0 y মান আছিল 3 তো x ৰ মান যদি 0 থাকে আৰু y মান যদি 3 থাকে তেতিয়া হলে তো obviously y অক্ষতে বহিব তো y এটো হ'ব আমাৰ 3 তো এটো আমাৰ কি হ'ব 0,3 এই পইণ্টৰ মান তো তাৰ পিছত আছিল -2, -7 তো -2, ইফালে আছিল আমাৰ -7 তো এতিয়া আমি কি কয় এটো -2 আৰু -7 যদি বহাও তেতিয়ালে আমি এখিনলৈকে ইফালে তলফালে ডটেড লাইন অঙ্কন কৰিম x ত আছে ইয়াত -2 আৰু y ত আছে 7 তো আমি ডটেড লাইন অঙ্কন কৰিলে এখিনি বিন্দুত কাটিব তো এইটো হ'ব আমাৰ -2,7 এটো আমি বিন্দুটো হ'ব -2,7 ওকে তো তাৰ পিছত আমাৰ আৰু একেবাৰে শেষৰ বিন্দুটো আছিল 1,8 তো 1,8 তো x আছে 1 আৰু এটো আছে 8 তো হেতু কাৰণে আমি কামটা কৰি দিম 1,8 দিছে তো আমি এটো ইফালে লিখিলো 0,3 তো এটো আছে 1,8 তো উপৰলে আমি ডটেড লাইন টানিম তো ডটেড লাইন টানি দিলো আমি তো আমাৰ এইটো এখিনি বিন্দু কাটিলে তো এইটো হৈ যাব আমাৰ 1,8 তো এতিয়া যদি আমি যদি এই ৰেখাডাল অঙ্কন কৰিলে অৰ্থাৎ এই বিন্দুকিটা সংযোগ কৰি দিও তো এই বিন্দুকিটা আমি এতিয়া কি কৰিম সংযোগ কৰি নিম তো সংযোগ কৰিলে আমি কি পাম সংযোগ কৰি দিয়াৰ লগে লগে আমি আমাৰ কি কয় এই লেগডাল পাই যাম তো আমাৰ লেগডাল হ'ব এইটোৰ ক্ষেত্ৰত আমাৰ হ'ব লেগডাল এনেকুৱা ধৰণৰ ওকে তো এইটো হ'ব আমাৰ কোৱেশ্চন নং 4 ৰ সলিউশন তো এতিয়া চাবা আমাৰ নেক্সট কোৱেশ্চন তো এতিয়া চোৱা আমাৰ কোৱেশ্চন নং 6 তো ইয়াত আছে যদি এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক তেনেহলে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা আৰু এই স্থিৰ বলক 5 একক ধৰি ইয়াৰ এটা লেখ অঙ্কন কৰা তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হয় ৰোমান 2 একক আৰু ৰোমান 2 আছে 0 একক তো ইয়াৰ সলিউশনটো চাবা তো এতিয়া ইয়াত চোৱা ইয়াত আমি ধৰা হল বুলি কৰিব লাগিব সমাধানত যে ধৰা হল বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব x একক অৰ্থাৎ আমি ধৰিলো যে বস্তুটোৱে x একক দূৰত্ব অতিক্ৰম কৰিলে আৰু বস্তুটোৱে কৰা কাৰ্যৰ পৰিমাণ কিমান y একক বস্তুটোৱে কাৰ্য কৰিলে তো এতিয়া প্ৰশ্নমতে দিছে y অৰ্থাৎ কাৰ্য পৰিমাণটো দূৰত্বৰ সমানুপাতিক এইটো সিম্বল হৈ গল আমাৰ সমানুপাতিকৰ সিম্বল তো যদি এইটো সিম্বল থাকে বুজিবা যে ই আর সমানুপাতিক ওকে তো এতিয়া আমাক কি কলে যে 5 তো দিয়ে দিছে যে 5 তো কি হয় আমাৰ 5 তো হয় আমাৰ বল অৰ্থাৎ মানে কিমান ফোর্সেৰে মানে অ্যাটাক কৰিছে বা প্ৰয়োগ কৰিছে তো
তো y = আমি জানো যে কাৰ্যৰ সূত্ৰটো আছে তোমালোকে সায়েন্সত পাবা সায়েন্সৰ এই ক্লাস 9 সায়েন্সত এই শেষৰ লেসন গিটাত আছে তো তাত পাবা যে কাৰ্যৰ সূত্ৰটো কি যে কাৰ্য = বল পূৰণ অতি মানে দূৰত্ব তো বল আছে আমাৰ 5 অৰ্থাৎ মানে বৰটো স্থিৰ বল ই 5 এ থাকিব অৰ্থাৎ কনস্ট্যান্ট তো 5 * x যত 5 হল ধ্ৰুৱক আমি এটো লিখি দিম তো এতিয়া আমি y = 5x আমি কি পাই গলো আমাৰ সমীকৰণ তো এতিয়া আমি ইয়াত মান বহাইছা অৰ্থাৎ ইয়াৰ আমি তিনটা সমাধান উলিয়াম তো তাৰ পৰা আমি লেখ অঙ্কন কৰিম ওকে তেতিয়া আমি প্ৰথমতে যদি x = 0 পাও তেতিয়া হলে আমি কি পাম y = আমি পাম 0 ওকে তো এটো সাকে ধৰিব পাৰিছা কাৰণ ইতিমধ্যে আলোচনা কৰিছিলে বিতংকৈ তো তাৰ পিছত যদি x = 1 হয় তেতিয়া হলে আমি কি পাম y = 5 * 1 তো আমি কিমান পাম 5 তো x 1 পালে আমি পাম y টো 5 ওকে তো তাৰ পিছত যদি x = -1 ধৰো আমি তেতিয়া আমি y টো কিমান পাম y = 5 * -1 আমি = পাম -5 তো x = আমি -1 হলে আমি y = পাম -5 তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাবা আমি ইয়াক নোৰ লেখত কেনেদৰে উপস্থাপন কৰিম লিখত তো তাৰ পিছত চোৱা আমাৰ কোৱেশ্চন নং 7 তো ইয়াত আছে এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্ত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 100 টকাৰ বৰঙণি আগবঢ়ালে এই তথ্যক সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা তেওঁলোকৰ বৰঙণিক x আৰু y টকা বুলি ধৰিব পাৰা ইয়াৰ এটা লেখ আকা ওকে তো এতিয়া চাবা আমি ইয়াৰ মানে সলিউশনটো কেনেকৈ কৰিম তো ইয়াৰ সলিউশনটো যাবা ধৰা হল জামিনী আৰু ফাতিমাই আগবঢ়োৱা বৰঙণি পৰিমাণ ক্ৰমে x টকা আৰু y টকা তো আমি এটো ধৰিলো তো তেতিয়া আমি প্ৰশ্নমতে কি পাম ইহত দুজনীয়ে একেলগে কে টকা দিলে 100 টকা তো x + y = 100 তো আমি ইয়াত y মানটো অকলহৰীয়া কৰিলো x মানটো কৰিব পাৰা নিজৰ মৰ্জি তো y = 100 - x তো আমি এটো পাই গলো আমাৰ সমীকৰণটো তো এতিয়া বুলি আমি ইয়াত মান গিটা বহাইছা তো আমি যদি x = 50 বহাও তেতিয়া আমি y = কিমান পাব পাৰিম y = আমি 50 পাম 100 - 50 = 50 ওকে 50 50 আকো যদি আমি x = 60 বহাও তেতিয়া আমি y = কিমান পাব পাৰিম 100 - 60 = 40 তো x = 60 বহালে আমি y টো পাম 40 আকো যদি আমি x = 40 বহাও তেতিয়া আমি y টো কিমান পাম y = 100 - 40 = 60 তো y আমি যদি x 40 বহাও y পাম 60 তো এতিয়া চাবা আমি এটো লেখ কাগজত কেনেদৰে উপস্থাপন কৰিম তো আমি লেখ কাগজটো অঙ্কন কৰিলো লেখডাল ওকে তো আমি x y সমতলখন অঙ্কন কৰিলো প্ৰথমতে x ও x ড্যাশ আৰু y ও y ড্যাশ ওকে তো এতিয়া আমাৰ প্ৰথম মানটো কিমান আছে 50 50 তো x = 50 আৰু y = 50 তো 50 50 আমি পুট কৰিলো তো আমাৰ বিন্দুটো হৈ গল এটো আকো আছিল আমাৰ x = 40 আৰু y = আছিল আমাৰ 60 তো এটো হৈ গল আমাৰ সেকেন্ড বিন্দুটো তো বিন্দুটো আছিল x = 60 আৰু y = 40 হয়নে তো আমাৰ এটো বিন্দু হৈ গল এটো বিন্দু তো আমি এই বিন্দু গিটাৰ মাজেৰে যদি ৰেখাডাল অঙ্কন কৰো তো এই লেখডাল অঙ্কন কৰি দিয়া লগে লগে বিন্দু গিটাৰ মাজেৰে অঙ্কন কৰি দিয়া লগে লগে আমাৰ লেখ অঙ্কন কৰা ইমানতে শেষ হৈ গল তো আমি এই কোৱেশ্চনটোৰ লেখটো এনেদৰে অঙ্কন কৰিম আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াত চাবা আমি আগৰ বিলাকত লৈছিলো 1 2 3 4 কিন্তু আমি ইয়াত 10 টাইমছ লৈছো কাৰণ তেতিয়া হলেহে আমাৰ সুবিধা হ'ব কাৰণ 1 2 3 4 কে তো জানে কিমান দিগলে যাও তো 10 20 30 40 50 তো ইয়াত 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু আমি কিমান একককে লৈছো 10 একক ওকে তো এনেদৰে আমি ইয়াৰ সলিউশনটো কৰিম তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাবা আমাৰ নেক্সট কোৱেশ্চন তো এতিয়া চোৱা কোৱেশ্চন নং 8 যে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশৰ উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয় কিন্তু ভাৰতত কি ইয়াক সেলসিয়াস এককেৰে জোখা হয় কাৰণ আমি যদি আমাক খুদে আজি টেম্পারেচাৰ কাম আমি কম প্ৰায় 32 ডিগ্ৰী টেম্পারেচাৰ 32 ডিগ্ৰী সেলসিয়াস ওকে তো আমেৰিকাত হেতু কি বুলি কয় ফাৰেনহাইটত কয় হা তো তলত দিয়া এটা ৰৈখিক সমীকৰণ দিয়া হল যিটোৰ সহায়ত ফাৰেনহাইট টক সেলসিয়াসলৈ পৰিৱৰ্তন কৰিব পাৰি তো f = 9/5 * c + 32 তো এইটো হৈ গল ফাৰেনহাইট আৰু সেলসিয়াসৰ মাজত ৰিলেশন বা সম্পৰ্ক তো এইটো সমীকৰণ তোমালোকে মনত ৰাখিও থৈ দিব পাৰা তো এতিয়া আমাৰ ইয়াত কেবাটাও তো ইয়াত কোৱেশ্চন দিয়া আছে
তো ইয়াত তোমালোকে 1 নম্বৰটো দি আছে সেলসিয়াছৰ বাবে x অক্ষ আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি এটা ৰৈখিক সমীকৰণ মানে লেখ অঙ্কন কৰা তো এইটো তোমালোকে চাবা কেনেদৰে কৰিম তাৰ পিছত ৰোমান 2 টো আৰু ৰোমান 3 টো মই কৰি দিম তো বাকি কিটা তোমালোকে নিজে কৰিবলৈ ট্রাই কৰিবা ওকে তো এতিয়া চাবা আমিনো ইয়াৰ সলিউশন কিটা কেনেদৰে কৰিম তো এতিয়া সো ইয়াৰ সমাধান তো এতিয়া সো ইয়াৰ ৰোমান 1 টো হা তো ৰোমান 1 টো আমাক দিছিল যে আমাক এটো লেখ কাগজত উপস্থাপন কৰিব দিছিল তো হেতু কাৰণে আমি কি কৰিম প্ৰথমতে আমাৰ এটো যোনটো সমীকৰণ আছিল আমি এটো পাতি ললো তো আমি ইয়াত আমাৰ f টো কি ধৰিব কৈছে y আৰু c টো ধৰিব কৈছে x হয়নে তো হেতু কাৰণে আমি এটো আমাৰ সমীকৰণ মেইন ফৰ্মত বনাইলো তো এতিয়া আমি ইয়াতো মান বহাইছাম আৰু ইয়াতো আমি তিনিটা সমাধান উলিয়াম তো x = -20 বাবে আমি কিমান পাম -4 তো এইখিনিটো তোমালোকে নিজে কৰিলে নিজৰ ক্যালকুলেশন কৰিলে বুজি পাই যাবা ওকে তো আকৌ আমি x = -10 বহালে আমি কি পাব পাৰো y = 14 আকৌ x = -15 যদি বহা y = আমি পাম 5 ওকে তো এতিয়া চাবা এইটো আমি লেখ কাগজত কেনেদৰে উপস্থাপন কৰিম তো এইটো চা আমি প্ৰথমতে মানে এই সমতলখন আঁকিলো আৰু ইয়াত আমি এতিয়া 1 সেন্টিমিটাৰ দৈৰ্ঘ্যটো আমি কি ললো 2 একক কে ললো ওকে তো আমি আঁকিলো তো আমাৰ ইয়াতে মানগিটা আছিল ফাৰ্স্ট আছিল আমি কিমান পাইছিলো x = আমি কিমান পাইছিলো -10 বহালো x ৰ মানটো তেতিয়া হলে আমি y ভ্যালুটো কিমান পালো 14 আকৌ আমি x = 15 বহালো এইখিনি হ'ব আমাৰ -15 তো আৰু তেতিয়া y টো কিমান পালো আমি পালো এইখিনি 5 তো এই 1 সেন্টিমিটাৰ হাফত হ'ব এবাৰ 5 কাৰণ এবাৰ আমি লৈছো 2 এককে ওকে তো তেতিয়া হলে হে আমাৰ এটো সুবিধা হ'ব তো একককে ললে আমাৰ বহুত বেছি ডাঙৰ হৈ গুছি যাব তো তাৰ পিছত আকৌ আমি x = -20 ৰ বাবে আমি কিমান পাইছো y = -4 হয়নে তো -20 ৰ বাবে আমি পাইছো ইয়াত -4 আৰু এইখিনিত আছিল এইখিনিত আছিল -10 এই -10 ৰ বাবে আমি পাইছো 14 তো এই বিন্দুকিটা সংযোগ কৰি দিয়াৰ লগে লগে আমি আমাৰ লেখডাল পাই যাম তো আমি এনেদৰে ৰোমান 1 টো সলিউশন হৈ যাব যে লেখ অঙ্কন কৰা হল তো আমি লেখডাল এনেদৰে অঙ্কন কৰিম তো এতিয়া চাবা ইয়া পৰৱৰ্তী বিলাক আমি কেনেদৰে কৰিম তো এতিয়া 4.4 ৰ question number 1 to ৰোমান 1 টো চাবা যে y = 3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত তো এটা চলকযুক্ত হলে তাতটো কেৱল y = 3 থাকিব কাৰণ তাত দুটা চলকযুক্ত হলে x থাকিব ওকে তো হেতুটো সাকে ইতিমধ্যে বুজি পালা তো গতিকে এইটো ক্ষেত্ৰত আমাৰ y = 3 হ'ব তো y = 3 বাবে আমি এনে সংখ্যা ৰেখাডাল অঙ্কন কৰিলো তো আমাৰ এইটো হ'ব বিন্দুটো 3 বিন্দু হয়নে তো এই বিন্দুটোকে আমি লিখি দিম y = 3 তো আমি কেৱল এটো এনেদৰে কৰিলে আমাৰ উপস্থাপন কৰা হৈ যাব তো এতিয়া চাবা ৰোমান 2 টো আকৌ দুটা চলকযুক্ত এটো কি কৰিবা যে আমাৰ ইয়াত y = 3 আছে হয়নে আমাৰ ইয়াত y মানটো 3 কনস্ট্যান্ট আছে হয়নে কাৰণ আমাক ইতিমধ্যে উল্লেখ কৰি দি আছে y = 3 তো এতিয়া y = 3 আমি এতিয়া x ৰ gt বহাই দিব পাৰো 1 2 3 4 5 6 7 হয়নে কাৰণ y টো আমাৰ কনস্ট্যান্ট থাকিব তো y টো যদি কনস্ট্যান্ট থাকে তেতিয়া হলে x = 1 ৰ বাবে আমাৰ বিন্দুটো হ'ব এইখিনি নহয় জানো তো আমাৰ এই বিন্দুটো হৈ যাব এইখিনি তো ডটেড লাইন দিলে আমাৰ বিন্দুটো আহি যাব এইখিনি তো এটো হৈ যাব 1,3 ওকে তো তাৰ নেক্সটত আমাৰ আছে আমি লব লাগিব 2,3 হয়নে তো 2,3 যদি আমি ল এটো বিন্দুটো আমাৰ এইখিনি যাব এটো যাব 2,3 ওকে তাৰ পিছত আছে 3,3 তো 3,3 বাবে আমাৰ বিন্দুটো লাগিব এইখিনি তো এটো হৈ যাব আমাৰ 3,3 তো এতিয়া আমি এই বিন্দু গিটাৰ মাজেৰে ৰেখাডাল অঙ্কন কৰি দিও এটো এডাল খৰলেখা হ'ব অৰ্থাৎ প্যাৰেলাল টু x axis নব জানো এডাল আমাৰ গো লেখা তো এডাল ৰেখা ইয়াৰ লগত সমান্তৰাল হ'ব তো আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ মানে লেখটো আমাৰ এটো অঙ্কৰ ক্ষেত্ৰত আমি এনেদৰে উপস্থাপন কৰিম ওকে তো এটো তোমালোকে আৰু এটা কথা মই বুজাই যোৱাৰ লগে লগে তোমালোকে নিজে কৰি যাবা তেলে বুজাত আৰু বেছি সহজ হ'ব তো এতিয়া চাবা নেক্সট কোৱেশ্চন তো ছাত্ৰ ছাত্ৰীসকল এতিয়া চাবা কোৱেশ্চন নং 2 ইয়াত আছে 2x + 9 = 0 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ইয়াতো এটা চলকযুক্ত আৰু দুটা চলকযুক্ত তো ইয়াত এটো আমাৰ এটা চলকযুক্ত হৈ আছে x ৰ মানটো
তো এতিয়া xৰ মানটো আমি যদি এই সমীকৰণটোৰ পৰা নিৰ্ণয় কৰিব যাওঁ সমাধান কৰিলে আমি কি পাম -4.5 ওকে তো এইটো আমাৰ এইটো বহাবলৈ হলে আমি এনে এডাল ৰেখা অঙ্কন কৰি লম আমি সংখ্যা ৰেখা যোনডাল আমি এনেকৈ গ্ৰাফডাল অঙ্কন নকৰিলে হ'ব কাৰণ আমাক কৈছে ইয়াত এটা চলক যোগ ওকে তো আমাক দিছে 4.5 অৰ্থাৎ এইটো -4.5 তো -4.5 এইখিনিত হ'ব তো আমাৰ এইটোৱে হ'ব বিন্দুটো হ'ব আমাৰ -4.5 তো এইটোৱে হ'ব আমাৰ ইয়াৰ সলিউশন নহলে বা তোমালোকে লিখি দিব পাৰা নহলে বা এইটো লিখিব পাৰা নহলে এইটো লিখিব পাৰা সমীকৰণটো 2x + 9x = 0 তো এই বিন্দুটো হ'ব 2x + 9x = 0 তো এতিয়া চাবা দুটা চলকযুক্ত ক্ষেত্ৰত আমি কি পাম আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগত যি উদাহৰণ আছে তোমালোকে সেইখিনিও কৰিবলৈ ট্ৰাই কৰিব ওকে তো এতিয়া চাবা ৰোমান 2 তো এতিয়া চাবা দুটাৰ ক্ষেত্ৰত যদি হয় ইয়াত চা আমি x মানটো ইতিমধ্যে ওলালো কি পালো -4.5 হয় না -4.5 -4.5 আমি এটো ইতিমধ্যে ওলালো তো এতিয়া আমি y জায়গাত মানটো যিকোনো বহাই দিব 1 2 3 4 তো -1 -2 -4 ওকে তো এটো তোমালোকে নিজৰ চইচত বহাব পাৰা তো এতিয়া যদি আমি যদি ইয়াত এই মানটো যদি বহা তেতিয়ালে আমি কি পাম অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল ইয়াতো আমি ঠিক একেদৰে আগৰবিলাকৰ দৰে ইয়াতো কি কৰিম এই মানগিটা বহাম তো আমি x তো আছে -4.5 তো -4.5 এখিনি হয় তো এখিনিত আমাৰ x ৰ ভ্যালুটো সকলোতে কনস্ট্যান্ট থাকিব অৰ্থাৎ একে থাকিব ওকে তাৰপিছত এতিয়া y = 1 ৰ বাবে আমাৰ এটো আহিব এখিনি 3 2 বাবে আহিব এখিনি 3 বাবে আহিব এখিনি 4 বাবে আহিব এখিনি আৰু যদি মাইনাসত যা মাইনাসৰ বাবে আহিব এখিনি -1 ৰ তাৰপিছত -2 বাবে এখিনি তো এনেকে গৈ থাকিব হা তো গতিকে আমি এই বিন্দুগিটা সংযোগ কৰি দিলে আমি এই ৰেখাডালে হ'ব আমাৰ আঁকিবলগীয়া লেখ ওকে ছাত্ৰ-ছাত্ৰীসকল এটো আশা কৰো বুজি পালা গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইমানতে অনুশীলনী 4.4 শেষ হ'ল আৰু লগতে চেপ্টাৰ 4 টো শেষ হ'ল তো ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো ভাল পালা লাইক শেয়াৰ কমেন্ট কৰিবলৈ নেপাহৰিবা তো আজিলৈ ইমানতে সামৰো ধন্যবাদ